गणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গ্ৰহৰ অৱস্থান আৰু আমাৰ জীৱনৰ সম্পৰ্ক বুজি পোৱাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। পঞ্চাঙৰ নক্ষত্ৰই আমাৰ মানসিক স্থিতি আৰু কৰ্মক্ষমতাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে, সেয়াই ইয়াৰ গুৰুত্ব। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শুক্ৰবাৰ 2026 চনৰ জুলাই মাহৰ 17 তাৰিখ। আজি আশাহাৰ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি। তৃতীয়া তিথি নতুন কাম আৰম্ভ কৰিবলৈ আৰু সমৃদ্ধিৰ বাবে অতি শুভ। আজি মঘা নক্ষত্ৰ, যিয়ে নেতৃত্ব দিয়াৰ ক্ষমতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। ৰাতিপুৱা 1:22 সিদ্ধিযোগ থাকিব, যিয়ে সকলো কামত সফলতা প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা 5:51 আৰু সূৰ্যাস্ত সন্ধিয়া 7:15 হ'ব। ৰাতিপুৱা 10:52 পৰা দুপৰীয়া 12:33 ৰাহুকাল থাকিব। এই সময়ত গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:07 পৰা 12:59 থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মৰমৰ মেষ ৰাশিৰ ব্যক্তিসকল, আজি 17 জুলাই 2000 সৰ্বিষ শুক্ৰবাৰ। আজি চন্দ্ৰ আপোনাৰ পঞ্চম স্থানত অৰ্থাৎ সিংহ ৰাশিত আৰু মঘা নক্ষত্ৰত বিৰাজমান। আজিৰ দিনটো আপোনাৰ বাবে অতি শান্ত আৰু সুখদায়ক হ'ব। দৈনন্দিন দৌৰা-দৌৰি আৰু মানসিক চাপ আজি বহু পৰিমাণে কমি যাব। কামৰ বোজা কিছু সময়ৰ বাবে আঁতৰাই থৈ নিজৰ মনটোক শান্ত কৰিবলৈ চেষ্টা কৰক। আজি নিজৰ জীৱনৰ লক্ষ্যৰ বিষয়ে পুনৰ চিন্তা কৰিবলৈ আৰু নিজক বুজিবলৈ এক সুন্দৰ দিন। সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি আপোনাৰ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে গুণগত সময় কটোৱাৰ সুযোগ পাব। আজি কোনো ধৰণৰ তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব, কাৰণ ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। আজি আপোনাৰ বাবে পাতল নীলা ৰংটো ভাগ্যশালী। সন্ধিয়া 5:00 পৰা 6:00 সময়খিনি আপোনাৰ বাবে শুভ। শনিৰ প্ৰভাৱৰ বাবে কিছুমান গোপন প্ৰত্যাহ্বান আহিব পাৰে, সেয়েহে নেতিবাচকতাৰ পৰা আঁতৰি থাকিবলৈ প্ৰকৃতিৰ সান্নিধ্যত সময় কটাওক। আজিৰ প্ৰতিকাৰ হিচাপে কোনো গছত পানী দিয়ক বা বাগিচাত অলপ সময় শান্ত হৈ বহক। বন্ধুসকল, আজিৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত সফলতা বা ধৈৰ্য বেছি প্ৰয়োজন নে দ্ৰুত সিদ্ধান্ত? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰেৰণা। প্ৰিয় বৃষ ৰাশিৰ জাতকসকল, আজি 17 জুলাই আপোনালোকৰ কৰ্মক্ষমতা আৰু সৃষ্টিশীলতা বৃদ্ধি কৰাৰ বাবে এক আদৰ্শ দিন। আজি চন্দ্ৰ সিংহ ৰাশিত আৰু মঘা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যিয়ে আপোনাৰ ভিতৰৰ কলাত্মক গুণবোৰক এক নতুন দিশ দিব। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰৰ সিংহ ৰাশিত অৱস্থান আপোনাক অধিক আকৰ্ষণীয় আৰু উৎসাহী কৰি তুলিব। আজি আপোনাৰ ওচৰলৈ অহা যিকোনো সুযোগক সাৱটি লওক, কাৰণ আজি আপুনি যিকোনো সমস্যাৰ সৃষ্টিশীল সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হ'ব। আপোনাৰ ভিতৰৰ শিল্পী আৰু আপোনাৰ ব্যৱহাৰিক বুদ্ধিক একত্ৰিত কৰক, এয়াই আজিৰ সফলতাৰ চাবিকাঠি। অৱশ্যে এটা সাৱধানতা অৱলম্বন কৰিব। আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, কাৰণ সিংহ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱে আপোনাক অলপ জেদী কৰি তুলিব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাৰ লগতে নতুন কিবা শিকিবলৈ ভাল দিন। আপোনাৰ মনোযোগ বৃদ্ধি পাব, কিন্তু মন বিচলিত হ'বলৈ নিদিব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ সঙ্গীৰ সৈতে সম্পৰ্ক অধিক দৃঢ় হ'ব। যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ বিচাৰিছে, তেন্তে আজিৰ দিনটো অনুকূল। গৃহিণীসকলৰ বাবে আজি ঘৰৰ সজ্জা বা নতুন কিবা শিকিবলৈ ভাল দিন। পৰিয়ালৰ সৈতে ভাল সময় কটাওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি পৰিশ্ৰমৰ দিন। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা পাব, কিন্তু
গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। বিশেষকৈ হজমৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজি সন্ধিয়া ৫ বজাৰ পৰা নিশা ৮ বজালৈ নতুন কাম আৰম্ভ কৰিবলৈ অতি শুভ। আজি এটা সৎকৰ্ম হিচাপে চৰাইক দানা বা পানী দিয়ক। ই আপোনাৰ জীৱনৰ পৰা নেতিবাচকতা আঁতৰ কৰিব। আজি আপোনাৰ ভাগ্যশালী ৰং ধূসৰ। ৰাহুৰ প্ৰভাৱ থকাৰ বাবে মানসিক শান্তিৰ বাবে ধ্যান কৰক আৰু সম্ভৱ হ'লে অলপ জিৰণি লওক। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ কঠিন পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্য? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু পৰিশ্ৰম কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি ২৭ জুলাই আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে আনন্দময় সময় কটোৱাৰ এক সুন্দৰ দিন। আজি চন্দ্ৰ সিংহ ৰাশি আৰু মঘা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ জীৱনত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতি থকা মৰম আৰু তেওঁলোকে আপোনাক দিয়া সমৰ্থনৰ গুৰুত্ব অনুভৱ কৰিব। আপোনাৰ মনৰ কথা পৰিয়ালৰ সৈতে মুকলিকৈ প্ৰকাশ কৰিবলৈ এয়া এক উপযুক্ত সময়। আজি পৰিয়ালৰ সৈতে কটোৱা সময়খিনিয়ে আপোনাক জীৱনৰ প্ৰকৃত লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰিব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পৰিয়ালৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ দিন। যুৱক-যুৱতীসকলে আজি প্ৰেমৰ কথা প্ৰকাশ কৰিব পাৰে, কিন্তু কোনো সিদ্ধান্ত লওঁতে সাৱধান হ'ব। গৃহিণীসকলৰ বাবে আজি ঘৰখন আনন্দময় কৰি তোলাৰ দিন। ব্যৱসায়ী আৰু কৰ্মৰত লোকসকলৰ বাবে আজি কামৰ হেঁচা কম হ'ব, কিন্তু গুৰুত্বপূৰ্ণ নথিপত্ৰত চহী কৰাৰ সময়ত সাৱধান হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বিশেষ হজমৰ সমস্যাৰ প্ৰতি অৱহেলা নকৰিব। আজি এটা সৎ কাম হিচাপে কোনো দৰিদ্ৰ লোকক সহায় কৰক। ই আপোনাৰ জীৱনত সমৃদ্ধি আনিব। আজিৰ আপোনাৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ সুখী স্মৃতি কি? কমেণ্টত জনাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আমি আপোনালোকক ক'ব বিচাৰো যে আজি ধ্যান কৰাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাৰ চেনেলক সমৰ্থন কৰক বা লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাৰ মনোবল বঢ়াওক। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ২৭ জুলাই আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু আনন্দদায়ক দিন। চন্দ্ৰ আজি সিংহ ৰাশি আৰু মঘা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপুনি আপোনাৰ জীৱনৰ শেহতীয়া পৰিৱৰ্তনবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ সুযোগ পাব। আজি আপুনি আপোনাৰ বন্ধু আৰু পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব, যিয়ে আপোনাক কঠিন সময়ত সহায় কৰিছিল। আজি আপোনাৰ হৃদয়ৰ দুৱাৰ মুকলি কৰক আৰু তেওঁলোকক জনাওক যে আপুনিও সদায় তেওঁলোকৰ কাষত আছে। অৱশ্যে সাৱধান হ'ব, সিংহ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত কেতিয়াবা অহংকাৰ বাঢ়িব পাৰে। সেয়েহে সকলোৰে সৈতে নম্ৰতাৰে কথা পাতিব। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকাৰ দিন। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেম আৰু অনুভৱ প্ৰকাশ কৰাৰ উত্তম সময়। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে ভাল সময় কটাৰ সুযোগ পাব। চাকৰিজীৱীসকলে কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব লাগে। ব্যৱসায়ীসকলৰ বাবে পুৰণি সম্পৰ্কবোৰ আজি কামত আহিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু পুৰণি বন্ধুৰ সৈতে কথা পাতিব লাগে। আজি আপোনাৰ ভাগ্যশালী ৰং উজ্জ্বল কমলা। পুৱানটা ৩০ বজাৰ পৰা ১০টা ৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি কোনো পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰাটো আপোনাৰ বাবে এক মহান পুণ্যৰ কাম হ'ব। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনৰ আটাইতকৈ বিশ্বাসী বন্ধু কোন? কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে দান দি চেনেলটোক সমৰ্থন কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি ১৭ জুলাই আপোনালোকৰ বাবে এক অতি প্ৰভাৱশালী দিন। আজি চন্দ্ৰ আপোনালোকৰ নিজৰ ৰাশি অৰ্থাৎ সিংহ ৰাশিত আৰু মঘা নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনালোকৰ ব্যক্তিত্বত এক সুৱাকি উজ্জ্বলতা আৰু আত্মবিশ্বাস দেখা যাব। আজি আপোনালোকৰ মনত পৃথিৱীৰ আগত নিজৰ পৰিচয় গঢ়ি তোলাৰ তীব্ৰ ইচ্ছা জাগিব আৰু আপোনালোকে সম্পূৰ্ণ উৎসাহেৰে কামত লাগি যাব। আপোনালোকৰ ৰাশিত কেতুৰ প্ৰভাৱ থকাৰ বাবে কেতিয়াবা অলপ অস্থিৰতা অনুভৱ হ'ব পাৰে, কিন্তু ভয় নকৰিব। আপোনালোকৰ দৃঢ়তাই সকলো বাধা অতিক্ৰম কৰাত সহায় কৰিব।
আজি আপোনালোকৰ লক্ষ্যত গুৰুত্ব দিয়ক। সফলতা নিশ্চিত। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ। মঘা নক্ষত্ৰৰ চন্দ্ৰে পঢ়া-শুনাত একাগ্ৰতা দিব। কিন্তু মন যাতে আনফালে নাযায় তাৰ প্ৰতি সাৱধান হ'ব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত খৰখেদা নকৰিব। সংগীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা দায়িত্ব আৰু নিজৰ পচন্দৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ, কিন্তু উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক। বৃদ্ধসকলে আজি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, বিশেষকৈ পেটৰ সমস্যা অৱহেলা নকৰিব। আজিৰ দিনটোত ক'লা ৰং আপোনালোকৰ বাবে ভাগ্যশালী হ'ব। দুপৰীয়া 2:15 পৰা 1:50 ভিতৰত গুৰুত্বপূৰ্ণ কামৰ বাবে ভাল সময়। ৰাহুৰ প্ৰভাৱ সম্পৰ্কত থকাৰ বাবে আজি কাৰো সৈতে তৰ্ক নকৰিব। প্ৰতিকাৰ হিচাপে আজি এখন কিতাপ পঢ়ক। ই মনক শান্তি দিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনালোকে কি ভাবে, জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে নিজৰ পৰিশ্ৰম? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত পৰিশ্ৰম কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, আজি 17 জুলাই আপোনালোকৰ বাবে এক মিশ্ৰিত দিন। চন্দ্ৰ সিংহ ৰাশি আৰু মঘা নক্ষত্ৰত থকাৰ বাবে আপোনাৰ লক্ষ্য আৰু কৰ্তব্যৰ মাজত অলপ দ্বিধা অনুভৱ হ'ব পাৰে, কিন্তু চিন্তা নকৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি অৰ্থনৈতিক লাভৰ ৰূপত আপোনাৰ ওচৰলৈ আহিব। আপুনি যিমান কষ্ট কৰিছে তাৰ প্ৰাপ্য আজি পাব। আপুনি স্বভাৱতে নিখুঁত কাম কৰিবলৈ ভাল পায়। সেয়েহে কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে কঠিন নহয়। আজি অলপ ধৈৰ্য আৰু চতুৰতাৰে আপুনি যিকোনো পৰিস্থিতি জয় কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিব লাগে, কিন্তু অহেতুক চিন্তাৰ পৰা আঁতৰি থাকিব। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত আজি কোনো খৰখেদাকৈ সিদ্ধান্ত নল'ব। গৃহিণীসকলে আজি পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব। চাকৰি কৰা লোকসকলে অফিচত তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকিব। আৰু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। বয়োজ্যেষ্ঠসকলে আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰিব আৰু স্বাস্থ্যৰ যত্ন ল'ব। আজি গাঢ় নীলা ৰং আপোনাৰ বাবে শুভ, আৰু দুপৰীয়া 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি এটা নতুন চখ বা হবি আৰম্ভ কৰক, ই আপোনাক মানসিক শান্তি দিব। শনিৰ প্ৰভাৱৰ বাবে অহা প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ ধ্যান কৰক। আজিৰ প্ৰশ্ন, আপুনি কি ভাবে, সফল ভাগ্যতকৈ কৰ্ম বেছি গুৰুত্বপূৰ্ণ নেকি? কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকৰ ওচৰলৈ আনিবলৈ আমি বহুত কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। যদি সম্ভৱ হয়, দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। প্ৰিয় তুলা ৰাশিৰ জাতকসকল, আজি 17 জুলাই 2026 শুক্ৰবাৰ আপোনালোকৰ বাবে এক নতুন উদ্যমৰ দিন। চন্দ্ৰ সিংহ ৰাশি আৰু মঘা নক্ষত্ৰত অৱস্থান কৰাৰ বাবে আপোনাৰ ইচ্ছাশক্তি যথেষ্ট বৃদ্ধি পাব। আপুনি জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱা বা অসম্পূৰ্ণ কামবোৰ শেষ কৰাৰ বাবে আজিৰ দিনটো অতি উত্তম। অৱশ্যে, কামৰ হেঁচাত আপুনি অলপ বিভ্ৰান্ত হ'ব পাৰে। সেয়েহে কামবোৰ প্ৰাথমিকতা অনুসৰি সজাই ল'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতা বৃদ্ধিৰ দিন। যুৱক-যুৱতীসকলে প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। গৃহিণীসকলে আজি ঘৰৰ পৰিৱেশ উন্নত কৰিবলৈ নতুন প্ৰচেষ্টা হাতত ল'ব পাৰে। চাকৰিজীৱীসকলে আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হ'ব। বৃদ্ধসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বিশেষকৈ পেটৰ সমস্যাৰ পৰা সাৱধান হ'ব। আজি হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে আপুনি লাভৱান হ'ব। দুপৰীয়া 2 বজাৰ পৰা 3:30 বজালৈ আপোনাৰ বাবে শুভ সময়। শনিৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতাৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ? আপোনাৰ মতামত কমেণ্টত জনাওক। চেনেলটোক সমৰ্থন কৰিবলৈ QR কোডৰ জৰিয়তে দান কৰক অথবা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি 17 জুলাই আপোনালোকৰ বাবে ধৈৰ্য আৰু বিবেচনাৰ দিন। চন্দ্ৰ সিংহ ৰাশি আৰু মঘা নক্ষত্ৰত থকাৰ বাবে আপোনাৰ মনত অলপ অস্থিৰতা থাকিব পাৰে।
আজি আপোনাৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজনীয়। বহুতে আপোনাৰ সীমা অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব, কিন্তু খং কৰাৰ পৰিৱৰ্তে আপোনাৰ দক্ষতা আৰু কথা কোৱাৰ কৌশল ব্যৱহাৰ কৰক। শান্ত হৈ থাকিলে আপুনি যিকোনো সমস্যাৰ সমাধান উলিয়াব পাৰিব। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিব লাগে। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বিবাদৰ পৰা আঁতৰি থকা উচিত। গৃহিণীসকলে আজি ঘৰৰ কামত খৰখেদা নকৰিব। চাকৰি আৰু ব্যৱসায়ত আজি কাৰো সৈতে তৰ্ক নকৰিব। আপোনাৰ নম্ৰতাই আপোনাৰ সফলতাৰ চাবিকাঠি। জ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু শান্ত সংগীত শুনি মনটো শান্ত ৰাখিব। আজি বেজ ৰং আপোনাৰ বাবে ভাগ্যশালী। সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। আজি কাৰো সৈতে কঠোৰ শব্দ ব্যৱহাৰ নকৰিব, সেয়াই আপোনাৰ ডাঙৰ সেৱা। আজিৰ জ্যোতিষীয় প্ৰশ্ন: আপুনি বিশ্বাস কৰেনে যে কঠিন সময়ত মৌনতা বজাই ৰখাটোৱেই আটাইতকৈ ডাঙৰ শক্তি? কমেণ্টত জনাওক। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই মাৰ্গদৰ্শন ভাল পাইছে, তেন্তে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ৭ জুলাই আপোনালোকৰ বাবে আত্মবিশ্লেষণ আৰু মানসিক শান্তিৰ দিন। আজি চন্দ্ৰ সিংহ ৰাশি আৰু মঘা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপুনি দীৰ্ঘদিন ধৰি মনত থকা প্ৰশ্নবোৰ উত্তৰ বিচাৰি পাব। আজিৰ দিনটোত ধ্যান আৰু আধ্যাত্মিকতাৰ সহায় ল'লে আপুনি মানসিক শান্তি পাব। আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে দিনটো অতি শুভ। অৱশ্যে এটা কথা মনত ৰাখিব, আজি কাৰো সৈতে তৰ্ক নকৰিব, বিশেষকৈ কৰ্মক্ষেত্ৰত নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ভাৰসাম্য বজাই ৰখা প্ৰয়োজন। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে আনন্দৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি নতুন সুযোগৰ দিন। জ্যেষ্ঠ নাগৰিকসকলে আজি স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব, বিশেষকৈ হজমৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব। আজি আপোনাৰ ভাগ্যশালী ৰং মৰুন। সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ সময়খিনি গুৰুত্বপূৰ্ণ কামৰ বাবে আদৰ্শ। আজি এটা ভাল কাম হিচাপে কাৰোবাক ধন্যবাদ জনাওক। আজিৰ জ্যোতিষ প্ৰশ্ন: আপুনি বিশ্বাস কৰেনে যে গ্ৰহৰ অৱস্থানে আমাৰ জীৱনৰ গতি সলনি কৰিব পাৰে? কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকলৈ আনিবলৈ আমি কষ্ট কৰিছো। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰক। যদি সম্ভৱ নহয়, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় মকৰ ৰাশিৰ জাতকসকল, আজি ৭ জুলাই আপোনালোকৰ বাবে এক অতি ইতিবাচক আৰু সৌভাগ্যৰ দিন। আজি চন্দ্ৰ সিংহ ৰাশি আৰু মঘা নক্ষত্ৰত প্ৰৱেশ কৰিছে, যাৰ ফলত আপোনাৰ মনৰ পৰা সকলো দুশ্চিন্তা আঁতৰি যাব আৰু আপুনি এক গভীৰ মানসিক শান্তি অনুভৱ কৰিব। আৰ্থিক দিশৰ পৰা আজি আপুনি লাভৱান হোৱাৰ যোগ আছে, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব। চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি কোনো নতুন দক্ষতা বা কোৰ্চ শিকিবলৈ ভাবি আছে, তেন্তে এয়াই সঠিক সময়। এই নতুন দক্ষতাই আপোনাক ভৱিষ্যতে পদোন্নতি পোৱাত আৰু উপাৰ্জন বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিব। অৱশ্যে, আজি এটা কথা বিশেষভাৱে মনত ৰাখিব: পুৱা ১১ বজাৰ পৰা ১২ বজালৈ কোনো গুৰুত্বপূৰ্ণ কাম বা সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কাৰণ এই সময়টো আপোনাৰ বাবে অলপ প্ৰতিকূল হ'ব পাৰে। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে অতি শুভ। ৰাহুৰ প্ৰভাৱৰ বাবে আজি কাৰো সৈতে তৰ্ক বা তীব্ৰ আলোচনা কৰাৰ পৰা আঁতৰি থাকক, কাৰণ ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব? ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰমৰ। মঘা নক্ষত্ৰৰ চন্দ্ৰৰ প্ৰভাৱৰ বাবে পঢ়া-শুনাত মনোযোগ দিবলৈ আপুনি অলপ বেছি সময় দিব লাগিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো ধৈৰ্য্যৰ। সঙ্গীৰ সৈতে কথা পাতোতে শব্দৰ ব্যৱহাৰ সাৱধানে কৰক, অন্যথা অকাৰণত কাজিয়া হ'ব পাৰে। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত ব্যস্ত থকাৰ। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লওক আৰু নিজৰ বাবে অলপ সময় উলিয়াওক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। নতুন সুযোগ আপোনাৰ দুৱাৰ দলিত আছে। কেৱল সেয়া চিনি পোৱাৰ প্ৰয়োজন। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। খোজ কঢ়াৰ সময়ত বা যাত্ৰাৰ সময়ত সাৱধান হ'ব। আজি কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় দান কৰক। ই আপোনাক মানসিক শান্তি দিব। আজিৰ প্ৰশ্ন: আপোনাৰ কি লাগে? জীৱনত আগবাঢ়িবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে সঠিক সময়? আপোনাৰ মতামত কমেণ্টত জনাব বন্ধুসকল। এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে।
অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া ইউ.পি.আই. কিউআৰ কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ জাতকসকল, আজি 17 জুলাই আপোনালোকৰ বাবে এক বিশেষ দিন। চন্দ্ৰ সিংহ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপুনি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আপোনাৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে আজি আপুনি সকলোৰে পৰা প্ৰশংসা লাভ কৰিব। কিন্তু সাৱধান, সফলতাৰ শিখৰত থাকোঁতে কেতিয়াও অহংকাৰ নকৰিব, কাৰণ ই আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি নতুন কিবা শিকাৰ দিন, কিন্তু অতি আত্মবিশ্বাসী নহ'ব। যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰেম আৰু সামাজিক জীৱনত সফলতাৰ দিন, কিন্তু কথা কোৱাৰ সময়ত সংযম ৰাখিব। গৃহিণীসকলৰ বাবে আজি পৰিয়ালত সন্মান বৃদ্ধি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি উন্নতিৰ দিন, কিন্তু কাৰো সৈতে তৰ্ক নকৰিব। বৃদ্ধসকলৰ বাবে আজি স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ দিন, বিশেষকৈ পেটৰ সমস্যাৰ প্ৰতি চকু ৰাখিব। আজি ৰঙা ৰং আপোনাৰ বাবে শুভ, আৰু দুপৰীয়া ১ বজাৰ পৰা ২ বজালৈ সময়খিনি আপোনাৰ বাবে অতি উত্তম। আজি পৰিয়ালৰ সৈতে সময় কটোৱাটো এটা পুণ্যৰ কাম। এটা প্ৰশ্ন আপোনাৰ মতে জীৱনত আটাইতকৈ ডাঙৰ সম্পদ কি? কমেণ্টত জনাব। এই জ্ঞান প্ৰচাৰ কৰিবলৈ আমাক সহায় কৰিবলৈ কিউআৰ কোডত দান কৰক বা ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক। প্ৰিয় মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি 17 জুলাই আপোনালোকৰ বাবে পাৰিবাৰিক সুখ আৰু শান্তিৰ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত, অৰ্থাৎ সিংহ ৰাশিত আৰু মঘা নক্ষত্ৰত বিৰাজমান, যাৰ ফলত আপোনাৰ মন অতি শান্ত আৰু প্ৰফুল্লিত হৈ থাকিব। যোৱা কেইবাদিন ধৰি আপোনাক আমনি কৰা যিকোনো সমস্যা আজি সমাধান হ'ব। পৰিয়ালৰ সদস্যসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব, আৰু ঘৰৰ পৰিৱেশ অতি ইতিবাচক হৈ থাকিব। আজিৰ দিনটো প্ৰেম আৰু মৰমৰ দিন, সেয়েহে কাৰো সৈতে তৰ্ক নকৰি সকলোৰে সৈতে মৰমেৰে ব্যৱহাৰ কৰক। অৱশ্যে, এটা সতৰ্কবাণী: আজি কাকো ডাঙৰ পৰিমাণৰ টকা ধাৰলৈ দিয়াৰ আগতে ভালদৰে চিন্তা কৰিব, কাৰণ আৰ্থিক প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ বাবে আজি অধ্যয়নত উন্নতিৰ দিন, কিন্তু মনোযোগ ভংগ হ'বলৈ নিদিব। চাকৰি কৰা লোকসকলে উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা পাব। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগ কৰাৰ সময়ত অলপ সাৱধান হ'ব। আজি এটা সৎকাম হিচাপে ঘৰতে পুষ্টিকৰ আহাৰ বনাই কোনো দৰিদ্ৰ ব্যক্তিক খুৱাওক। ই আপোনাৰ কুষ্ঠিত শনিৰ প্ৰভাৱ সন্তুলিত কৰাত সহায় কৰিব। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে অতি ভাগ্যশালী। দুপৰীয়া ২:৩০ বজাৰ পৰা ৪ বজালৈ সময়খিনি আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব সকল। আজি এটা বিশেষ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু কি? আপোনাৰ পৰিশ্ৰম, আপোনাৰ ভাগ্য নে আপোনাৰ স্বভাৱ? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। যদি আপোনাৰ সম্ভৱ হয়, তেন্তে ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া কিউআৰ কোডত দান দি আমাক সহায় কৰক। নহ'লে আপোনাৰ মৰম আৰু শ্বেয়াৰেই আমাৰ বাবে যথেষ্ট।